ইয়াত উচ্ছেদিতসকল কোনো ভাৰতীয় নহয়। তেনেকৈ মই তেওঁৰ গোটেই সময় স্বৰূপটো দেখি আহিছোঁ আৰু আজি তেওঁ যিখিনি কৰি আছে তেওঁ একমাত্ৰ ৰাজনীতিৰ কাৰণে কৰি আছে, না অইন কিবা আছে। তেওঁ কেৱল এইটো নিকৃষ্ট ৰাজনীতি কৰি আছে, এইটোৱে কওঁ। আৰু মানে এক নিৰ্লজ্জ প্ৰাণীত পৰিণত হৈছে। মই ভাবোঁ হয়তো তেওঁ ৰাজনীতি চলিব, এটা সময়ত গৈ শেষ হৈ যাব। অখিল গগৈয়ে তেওঁলোকক মান্যতা দিলে। দিয়াৰ ফলত আজি কি হৈছে, পাহাৰত গোটেইবোৰ মানুহ বহি পাহাৰৰ পৰিৱেশ বিনষ্ট কৰি আজি গুৱাহাটীৰ অখিল গগৈৰ জীৱনৰ কাহিনী জনাৰ মোৰো একদম সন্মুখৰ পৰা মই তেওঁক পাইছোঁ। মই কটনত যেতিয়া অধ্যয়ন কৰোঁ তেতিয়া তেওঁ যেতিয়া প্ৰথমবাৰৰ কাৰণে কটনত যেতিয়া সম্পাদক হৈছিল, সেই সম্পাদক হওঁতে তেওঁৰ কাৰণে আমি প্ৰচাৰ চলাইছিলোঁ, প্ৰচাৰ চলাইছিলোঁ। এয়া মই 92-93 কথা কৈ আছোঁ। তেতিয়া তেওঁ সম্পাদক হওঁতে মই কটনত 2য় বৰ্ষৰ ছাত্ৰ আছিলোঁ 93 চনত। তাৰপিছত তেওঁৰ মই কাৰণে তেওঁ কটনৰ সম্পাদক হোৱাৰ কাৰণে আমি তেওঁৰ কাৰণে হেৰি কৰিছিলোঁ। সেই অখিল গগৈ আৰু আজিৰ অখিল গগৈজনৰ মাজত মানে আকাশ পাতাল পাৰ্থক্য, কিন্তু মাজতে ভাল লাগিছিল। তাৰপিছত তেওঁৰ যিটো ঘটনা ঘটি গ'ল, তেওঁৰ যিটো ঘটনা ঘটিছিল, আজি অসমৰ সকলো ৰাইজে জানে তেওঁৰ যিটো ধন দাবী কৰিব গৈ আমাৰ চকুৰ ওচৰতে ঘটিছিলে। সেইকাৰণে এতিয়া আৰু অখিল গগৈৰ বিষয়ে নতুনকৈ ক'বলগীয়া নাই। তাৰপিছত যিয়ে নহওক ৰত্নাকৰ বাল্মীকি হোৱা বুলি ভাবিছিলোঁ। পিছৰ পৰ্যায়ত যেতিয়া অখিল গগৈৰ শিক্ষা সম্পূৰ্ণ হ'ল, অখিল গগৈ ক'ত গ'ল মানুহে পাহৰি পেলালে। তাৰপিছত বহুত বছৰৰ মূৰত পাণবজাৰত যেতিয়া কুৰ্তা পাইজামাৰে সৈতে মোনাত লৈ দেখিব পালোঁ। তাৰপিছত তেওঁৰ নেতৃত্বত দয়াং টেঙানী আমাৰ চকুৰ সন্মুখতে আমি 2001 চনত দেখিব পালোঁ। দয়াং টেঙানীৰ পৰা তেওঁ যিটো আৰম্ভ কৰিছিল আমাৰো সমৰ্থন আছিলে, আমিও সমৰ্থন কৰিছিলোঁ। আৰু অখিল গগৈৰ সমৰ্থনত নামি পৰি তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল তেতিয়া তেওঁক উদ্ধাৰৰ বাবে মাত মাতিবৰ বাবে পুলিচৰ কোব ময়ো খাইছিলোঁ। কিন্তু তেতিয়া তেওঁক সমৰ্থন কৰিছিলোঁ, তেওঁ যিটো আদৰ্শত আছিলে সমৰ্থন কৰিছিলোঁ। কংগ্ৰেছৰ শাসন আছিলে, ভ্ৰষ্টাচাৰী শাসন, আৰু সেই শাসনৰ বিৰুদ্ধে তেওঁ সবল যিটো কণ্ঠনি কৰাইছিল, সেইকাৰণে আমাৰো সমৰ্থন আছিলে, সমৰ্থন কৰিছিলোঁ, পুলিচৰ কোব খাইছিলোঁ। তেনেকৈ এটা সমৰ্থন কৰিছিলোঁ। তাৰপিছত তেওঁৰ নেতৃত্বত যি ভূমিপুত্ৰ আত্মজা দিলে, সেই ভূমিপুত্ৰজনৰ যেতিয়া তেওঁলোকৰ গান্ধী বস্তিৰ পৰা লৈ গৈ জ্বলাইছিলে ৰঙামাটিত, আমি সেইদিনাখনে সন্ধিয়াৰ পৰা ৰাতি একদম মৃতদেহ সৎকাৰলৈকে মই নিজে আছিলোঁ মোৰ বৰপুত্ৰৰ সৈতে। তেনেকৈ মই তেওঁৰ গোটেই সময় স্বৰূপটো দেখি আহিছোঁ আৰু আজি তেওঁ যিখিনি কৰি আছে তেওঁ একমাত্ৰ ৰাজনীতিৰ কাৰণে কৰি আছে। তেওঁৰ এতিয়া ইয়াত কোনো ধৰণৰ না সমাজ সেৱা আছে না অইন কিবা আছে, তেওঁ কেৱল এইটো নিকৃষ্ট ৰাজনীতি কৰি আছে, এইটোৱে কওঁ। আৰু মানে এক নিৰ্লজ্জ প্ৰাণীত পৰিণত হৈছে তেওঁ। মানে এতিয়া এই আনে যিবোৰ যে তুমি ক'লা যে ট্ৰল কৰিছে বা লাজ দিছে 90% মানি লৈছে, এইবোৰে তেওঁক কোনো প্ৰভাৱ নেপেলায়। তেওঁ মানে এক নিৰ্লজ্জ ৰাজনীতিৰ অংশ স্বৰূপে তেওঁ ৰাজনীতি কৰি গৈছে আৰু বেছিদিন নাথাকিব। আৰু এটা সামাজিক এটা হেৰি হৈ থাকিব, সামাজিক বোলে তোমাৰ সংবাদ মাধ্যমৰ এটা বাতৰি হৈ থাকিব, চৰ্চা হৈ থাকিব, কিন্তু তেওঁৰ দ্বাৰা আৰু কাৰো কোনো উপকাৰ নহ'ব। বাছ এনেকেই যিমান দিনলৈকে পাৰে মই ভাবোঁ হয়তো তেওঁ ৰাজনীতি চলিব, এটা সময়ত গৈ শেষ হৈ যাব। আপোনাৰ কথাখিনিত যিটো পৰিতাপ মানে একদম ফুটি উঠিছে। কাৰণ আমি ক'বলৈ গ'লে আপুনি তেখেতৰ সংগ্ৰামী যাত্ৰাখনৰ ক'ব গ'লে আপুনি তেখেতৰ লগতে আছিলে, কিন্তু সেনেকুৱা এজন মানুহ যে আজি এই পৰ্যায়, গতিকে অতি পৰিতাপৰ বিষয়। যিয়ে হওক, এই জগতে আৰু এটা মই কথা ক'ব পাৰিম। নিশ্চয় তুমি কোৱা ধৰণে এই পাহাৰৰ মানুহবিলাক আমাৰ অসমৰে হয়, অসমীয়া হয়। তেওঁলোকৰ কিন্তু অসমীয়া হ'ল বুলি তেওঁলোকে আইন ভংগ কৰি য'তে ত'তে তেওঁলোকে বসতি স্থাপন কৰিব পাৰিবনে? সেইটো বস্তুটো অখিল গগৈয়ে তেওঁলোকক মান্যতা দিলে। দিয়াৰ ফলত আজি কি হৈছে, পাহাৰত গোটেইবোৰ মানুহ বহি পাহাৰৰ পৰিৱেশ বিনষ্ট কৰি আজি গুৱাহাটীৰ। এতিয়া দাদা, আটাইতকৈ যদি আমি চাওঁ বৰ্তমান সময়ত এক চৰ্চাৰ বিষয় হৈ পৰিছে উচ্ছেদক লৈ সৰ্বসাধাৰণৰ মাজতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ। সমান্তৰালভাৱে আমি ৰাজনীতিও দেখিছোঁ, চকুপানী ৰাজনীতি দেখিলোঁ। আপোনাৰ দৃষ্টিভংগীৰে এই উচ্ছেদ যি হৈছে
আৰু আজি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখুৱাইছে যে পূৰ্বতে কি ধৰণৰ ভূমি আছিলে আৰু যেতিয়া উচ্ছেদ হল তাত এতিয়া পশু পক্ষীসমূহ ঘূৰি উভতি আহিছে আমি হাতী দেখিছো গড় দেখিছো আহিছে গতিকে অকমান দাদা সেইখিনি যদি আপোনাৰ মতামতটো কয় আমি 51 বিচাৰি পেলাই আমি 71 পালো আৰু যাৰ ফলত বাংলাদেশে কেনেকৈ অসমত শিপালে আৰু বাংলাদেশে কেনেকৈ অসমৰ জনজাতীয় বেল ব্লক ভূমি কেনেকৈ মানে এটা দলৰ স্বাধীনতা আন্দোলনৰ পৰা থকা এটা দল যিয়ে ভাৰত গঢ়াৰ কথা কয় সেই দলটোৰ মই নামটো নকওঁ সকলোৱে গমেই পাইছে সেই দলটোৰ ছত্ৰছায়াত থাকি তেওঁলোকৰ ভোট বেংক হৈ কেনেকৈ আমাৰ ভূমি অধিকাৰ কৰিল যাৰ ফলত আমাৰ বৰ্তমানৰ চৰকাৰখনে জাতি মাটি ভেটি উদ্ধাৰৰ কথা কয় শৰাইঘাটৰ শেষৰণৰ কথা কয় আজি সমতাত আহিছিল ভাল লাগিছে তেওঁলোকে দেৰিকে হলেও পলমকে হলেও তেওঁলোকে উচ্ছেদ অভিযানবোৰ চলাইছে আৰু এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল আৰু ইয়াত উচ্ছেদিতসকল কোনো ভাৰতীয় নহয় কোনো ভাৰতীয় নহয় তেওঁলোক আৰু তেওঁলোকৰ কোনো এইটো প্ৰমাণ পত্ৰ হ'ব নোৱাৰে তেওঁলোকৰ এইটো কোনো আধাৰ হ'ব নোৱাৰে যে আমি বান গঢ়া ঘন ইয়াত আমি উচ্ছেদিত লোক সেইটো কোনো তেওঁলোকৰ আধাৰ হ'ব নোৱাৰে